এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছোঁ। মই আপোনালোকক সুধিব খুজিছোঁ, এই মিঠাতেলটোতো 1 লিটাৰ নহয়ে, এইটো কিমান হ'ব? হাফ লিটাৰ হ'বনে? 400 গ্ৰাম। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলেনে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছোঁ, ধাৰা মিঠাতেল শুনিছোঁ, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছোঁ, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলোঁ। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে, সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ যে দাদা, এনেকৈ কৈছিলোঁ, একদম DC সন্মুখত আছিলে, সুশান্ত বৰগোহাঁই সন্মুখত আছিলে, যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ, গতিকে এটা কাম কৰক, আপুনি 5 কেজি চাউল, 2 কেজি দালি, 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক। মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয়, মই 8 কেজিকৈ দিম চাউল, 8 কেজিকৈ চাউল, 4 কেজিকৈ দালি। এতিয়া আপোনালোকক দেখুৱাইছোঁ, আৰু 1 লিটাৰকৈ মিঠাতেল। এতিয়া মিঠাতেল দিছে 400 গ্ৰাম, আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যিটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলোঁ, জনাও নাছিলোঁ। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ আৰু নিজে তদন্ত কৰি ল'ব, তো এই কাৰবাৰটো চলিছে। এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰপাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছোঁ। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজি। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজোঁ যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ DCয়ে কৰিছে? মই এই কথাটো জানিব খোজোঁ যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে DCয়ে কৰিছে? 4 কেজি দাইল দিছোঁ বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছোঁ বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল।